আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, হয় বহুত বেছি গুৰুত্বপূৰ্ণ। কেনেকুৱা ধৰণৰ কি হ'ল আজিৰ দিনটোৰ খবৰ কেনেকুৱা কি সকলোখিনি আপোনালোকক জনাবলৈ গৈ আছো। শেষলৈকে চাব বুলি আশা কৰিলো। শেষৰ ভিডিঅ'টো চাই আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। তেনেহ'লে বহুত বেছি দেৰি নকৰি আজি প্ৰথমটো খবৰৰ ফালে আগবাঢ়িছো। প্ৰথমটো খবৰ হৈছে মৰিয়নি সমষ্টিক লৈ। তো আগন্তুক বিধানসভা যি নহওক, যেনেকুৱা ধৰণৰ নিৰ্বাচন নহওক, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে। হয়, ৰূপজ্যোতি কুৰ্মী নমৰালৈকে মৰিয়নি সমষ্টিত বিধায়ক হৈয়ে থাকিব, কোনো বেলেগ নোৱাৰে। আৰু তেনেদৰে তেওঁ হৈ থাকিব, যেতিয়ালৈকে তেওঁ নমৰে তেওঁৱে বিধায়ক হৈ থাকিব। এনেদৰে তেওঁলোকে সেইখিনি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেনেদৰে কৈছে। তো এতিয়া নেক্সট খবৰ ফালে আহিছো। অসমতো SIR প্ৰৱৰ্তন হ'বলৈ গৈ আছে। তো অসমতো SIR প্ৰৱৰ্তন হ'বলৈ গৈ আছে। আগন্তুক সময়ত গম পোৱা যাব কেনেকুৱা কি প্ৰক্ৰিয়াৰ মাজেৰে হয়। তো আগন্তুক দিনতে সেইখিনি খবৰসমূহ গম পোৱা যাব। তো নেক্সট খবৰ ফালে আহিছো। সচলত আশাকৰ্মী বিক্ষোভ। তো এতিয়া যিহেতু আপোনালোকে গম পায় অক্টোবৰৰ পৰা তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ কথা আছে। মাননি কিমানকৈ বৃদ্ধি কৰিব আপোনালোকে সেইখিনি উল্লেখ হৈছে কেবিনেটৰ, ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিলে। কিন্তু এতিয়া আশাকৰ্মীসকলে কি কৰিছে, এতিয়া সেই যি তেওঁলোকৰ মাননি বৃদ্ধি হ'ল সেইখিনি কেতিয়াও তেওঁলোকে মানি ল'ব পৰা নাই। কাৰণ এইটোৱে যে তেওঁলোকৰ সেই যিমান বৃদ্ধি কৰিলে তেওঁলোকৰ সমস্যা সমাধান নহয়, যিটো মাননি বৃদ্ধি কৰিলে। তো আগন্তুক সময়ত সেই যি তেওঁলোকৰ মাননি বৃদ্ধি আছে তেওঁলোকৰ সেইখিনি তেওঁলোকে বিচৰা মতে কৰিবৰ বাবে সেইখিনি তেওঁলোকে কি কৰিছে, বিক্ষোভ কৰিছে, তেওঁলোকে প্ৰতিবাদ কৰিছে। তো নেক্সটটো খবৰলৈ আহিছো। নেপালত এতিয়া কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে আপোনালোকে হয়তো নিশ্চয় গম পাইছে। ছ'চিয়েল মিডিয়া তেনেদৰে সকলোখিনি বন্ধ কৰি দিয়া হৈছে। ইউটিউব, ফেচবুক, হোৱাটছআপ, তো বিভিন্ন ধৰণৰ এনেকুৱা বহুতখিনি তেনেদৰে ছ'চিয়েল মিডিয়া সেইখিনি বন্ধ কৰি দিয়া হৈছে। আৰু তাৰ ফলত কেনে এটা পৰিস্থিতি হৈছে তো আপোনালোকে গম পাইছে। বহুতো লোক তেনেদৰে নিহত হৈছে। তো আগন্তুক পৰ্যায়ত বৰ বেলেগ ধৰণৰ এটা পৰিস্থিতি হ'বলৈ গৈ আছে, যি ৰূপ তেনেদৰে ধাৰণ কৰিছে। হয়, এতিয়া নেপালত ইউটিউব হওক, ফেচবুক হওক, বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া সেইবিলাকে বন্ধ হৈ গৈছে আৰু সেই তাক লৈ উত্তাল হৈছে। তো নেক্সট খবৰ ফালে আহিছো। নেক্সট খবৰ আপোনালোকে এইকেইদিন গমে পাই আছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব। প্ৰধানমন্ত্ৰী তেনেদৰে সেইখিনি অসমলৈ যিহেতু আহিব, তাক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি মঙলদৈ তেনেদৰে সেইখিনি বুজ লৈছে। মঙলদৈত কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈছে আৰু মঙলদৈত আহিব। মঙলদৈত আহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিব, মঙলদৈত দৰং মেডিকেল কলেজ তেনেদৰে সেইখিনি আধাইলা স্থাপন কৰিব। আৰু ইয়াৰ লগতে দৰঙত এখন GNM স্কুল আৰু তাৰ লগতে নাৰ্ছিং কলেজো প্ৰতিষ্ঠা কৰা হ'ব। তো 14 তাৰিখে যিহেতু আহিব এইখিনি ক্ষেত্ৰত, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কাম কাজখিনি বুজ লৈছে। তো কেনেদৰে কি কাম আগবাঢ়িছে তো সেইখিনি ক্ষেত্ৰত তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি জনাইছে কোনসমূহ দিশ কেনেদৰে কাম কৰা হ'ব, কি হ'ব। তো সেইখিনি মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব আৰু ইয়াৰ লগতে এখন GNM স্কুল আৰু লগতে নাৰ্ছিং কলেজো প্ৰতিষ্ঠা কৰা হ'ব। তো আগন্তুক সময়ত গম পোৱা যাব এইখিনি আৰু ক'ত কেনেদৰে সেইখিনি কি কাম কৰা হয়। তো নেক্সটটো খবৰলৈ আহিছো। আজি যিহেতু আপোনালোকে গম পায় আজি উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ সেইখিনি ভোট গ্ৰহণ হৈ গ'ল আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইখিনি তেনেদৰে ভোট গ্ৰহণ দিলে আৰু আপোনালোকে গমে পাই আহিছে। তো হয়, আজি উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গ্ৰহণ হ'ল। এতিয়া কাইলৈ কি হ'ব গৌৰৱ গগৈ ডাঙৰীয়া, নেক্সটটো খবৰলৈ যদি আমি চাওঁ তেনেহ'লে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 10 ছেপ্টেম্বৰত সময়সীমা দিছিলে আৰু গৌৰৱ গগৈৰ বিষয়ে এনেধৰণৰ কি আছে যে 10 ছেপ্টেম্বৰত সেইখিনি জনোৱা হৈছিলে যে এইখিনি কেনেকুৱা ধৰণৰ কি হ'ব। তো কাইলৈ বহুতে সেইখিনি তেনেদৰে বাট চাই আছে যে কি হ'ব কি নহ'ব। তো উৎকণ্ঠাত আছে কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হ'ব, মুখ্যমন্ত্ৰী মহোদয়ে কি জনাব, এইটো যে কেনেকুৱা কি। তো আগন্তুক দিনত গম পোৱা হ'ব অহা কাইলৈ। হয়, কাইলৈ কি হ'ব গৌৰৱ গগৈ ডাঙৰীয়া, এইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈছে। তো এতিয়া যিহেতু আপোনালোকে গমে পাইছে বিজেপি দল ত্যাগ কৰিছে প্ৰাক্তন বিধায়ক 3জনে। তো সেই ক্ষেত্ৰত দল ত্যাগ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কি সেইখিনি শুভেচ্ছা দিছে। দল ত্যাগ কৰা নেতাক মুখ্যমন্ত্ৰী মহোদয়ে দিলে শুভেচ্ছা। তো শুভেচ্ছা দিছে। তো আগন্তুক দিনত কেনেকুৱা ধৰণৰ কি আৰু বিতংভাৱে সেইখিনি জনাইছেও। তো তেওঁলোকে কি ইত্যাদি ইত্যাদি। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, এই যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত আগন্তুক নৱেম্বৰ যি বিধানসভা অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈছে, তাতে প্ৰতিবেদন দিয়া হ'ব বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। তো আগন্তুক দিনত কেনেদৰে কি পদক্ষেপ লয় সেইটো এটা উল্লেখনীয় বিষয় হ'ব। আৰু বাকী উচ্ছেদৰ ক্ষেত্ৰত আপোনালোকে যদি চাই, উচ্ছেদ সেইখিনি চলিয়ে থাকিব যেতিয়ালৈকে সেইখিনি বেদখলমুক্ত নহয়। তো বাংলাদেশী হওক তেনেকুৱা যিখিনি ক্ষেত্ৰত সেইখিনি। তো সেয়াই সেইখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' এতিয়া লগ পোৱাৰ